নমস্কাৰ সকলকে ওয়েলকাম বেক টু আवर चैनल টিএলএম বন্ধুসকল আজি মই যেটো টপিক লৈ আহিছো এই টপিকটো আপোনালোকৰ বহুত কামত আহিব বহুত দৰকাৰী টপিক হয় কাৰণ আজি টপিকটো হল আপোনালোকৰ আমাৰ ডিএইচএস যিখিনি আমাৰ আগত এক্সাম হৈ গৈছে 2020 ৰ তাৰে কেইটামান কোৱেশ্চন মই লৈ আহিছো আৰু কোৱেশ্চন কেইটা বহুত ইম্পৰ্টেন্ট হয় এইকাৰণে ইম্পৰ্টেন্ট হয় কাৰণ এইকেইটা অলৰেডি এবাৰ আহি গৈছে আৰু আপোনালোকে এক্সাম বোৰত চাব প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন বোৰ হিয়তে ৰিপিট কৰে হেকেনে আজি টপিকটো মই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আনিছো আৰু আজি টপিকটো আমাৰ কিহৰ ওপৰত ৰিজনিংৰ ওপৰত আপোনাৰ বন্ধুসকল এটা বস্তু আপোনালোকে লক্ষ্য কৰিব ৰিজনিংৰ কেইটামান কোৱেশ্চন দিয়ে হেকেটা বহুত কেই থাকে 4-5 নম্বৰ দি দিয়ে যে অমিলটো তলৰ অমিলটো বাছি উলিয়া মানে চুজ দা অড ওয়ান আজিটো আমাৰ টপিকটো হল কি অমিলটো বাছি উলিয়া মই আগতে লিখিছো কি অমিলটো বাছি উলিয়া একেটা কোৱেশ্চন অলৰেডি আহি গৈছে এবাৰ আৰু আহিব পাৰে আৰু এইকেইটা আপোনালোকে কৰিলে আপোনালোকৰ বেলেগ যিবোৰ দিব আপোনালোকৰ হেকেটা আপোনালোকৰ কৰাত সুবিধা হ'ব মানে কনসেপ্টটো ক্লিয়াৰ হ'ব প্ৰথমে চাওক কি দিছো মই 1 নম্বৰত দিছো এটো কি আহিছিল 1 নম্বৰত ক নম্বৰ দিছে হৰিণা জেব্ৰা ঘোঁৰা আৰু শিয়াল মানে এইকেইটাৰ ভিতৰত কোনটো অমিল আছে তেতিয়া আপোনালোকে ভাবিব যে এটা কি সবকটাৰ জন্তুৰ কথাই কৈছে হয়নে নহয় কিন্তু ইয়াতে চাওক আপোনালোকে কেনেকৈ ভাবিব আপোনালোকে প্ৰথমতে আপোনালোকে সৰুৰ পৰা ডাঙৰলৈ ভাবিব ইয়াত চাব যে এই জন্তুকেইটা কি খায় হয় না বা ক'ত থাকে মানে খাদ্য বাগস্থান তাৰ পিছত যদি নিমিলে কনসেপ্টটো নাহে বেলেগ ফালে যাব প্ৰথমতে খাদ্য ফালে চাও আপুনি চাওক হৰিণা জেব্ৰা ঘোঁৰা শিয়াল এই তিনটা চাওক এই তিনটা আমাৰ কি হৈ আছে আমাৰ তৃণভোজী হৈছে কি হৈছে তৃণভোজী হয় না এই এটা আমাৰ কি হৈ আছে তৃণভোজী কিন্তু আমাৰ শিয়ালটো জানো তৃণভোজী হয় এই কেইটা আমাৰ কি হৈ আছে তৃণভোজী হয় না হৰিণা জেব্ৰা আৰু ঘোঁৰা তেন্তে আমাৰ অমিলটো কি আছে শিয়াল কাৰণ শিয়াল আমাৰ তৃণভোজী নহয় কনসেপ্টটো ক্লিয়াৰ হৈ গল এই ধৰণৰ জন্তুৰ কোৱেশ্চন আপোনালোকৰ অমিল আপোনালোকৰ নেক্সট এক্সামত 100% শিওর পাবই আপোনালোকে এই ধৰণৰ কোৱেশ্চন দুই নম্বৰ চাওক বন্ধুসকল কি দিছো মই সৰি মই দিয়া নাই আহিছে আগতে ক নম্বৰ দিছে চন্দ্ৰ পৃথিৱী শনি আৰু বৃহস্পতি আপোনালোকে ভাবিছে যে এইটো ডিপেন্ডলি আমাৰ কিহৰ ওপৰত দিছে সৌৰজগতৰ ওপৰত হয়নে তেতিয়া আপোনালোকে ভাবিব যেতিয়া সৌৰজগতৰ কোৱেশ্চন আহিব তেতিয়া এটা কোৱেশ্চন মন আহিব যে গ্ৰহৰ কথা কৈছে গ্ৰহৰ যদি নিমিলে তেতিয়া ভাবিব উপগ্ৰহ ভাবিব উপগ্ৰহ নিমিলে ভাবিব বেলেগ কি আছে সৌৰজগতৰ হেকেটা মনলৈ আনিব এতিয়া চাওক প্ৰথমতে কি পৃথিৱী শনি বৃহস্পতি এইকেইটা হল আমাৰ পৃথিৱী আমাৰ সৌৰজগতৰ যেকেটা গ্ৰহ আছে মানে প্লুটোক বাদ দি যে 8টা গ্ৰহ আছে 8টা গ্ৰহৰ ভিতৰত হেকেটা পৰি যায় পৃথিৱী গ্ৰহ শনি গ্ৰহ বৃহস্পতি গ্ৰহ কিন্তু চন্দ্ৰটো আমাৰ কি হয় আমাৰ এই চন্দ্ৰটো আমাৰ সৌৰজগতৰ গ্ৰহ নহয় এটো আমাৰ কি চন্দ্ৰটো আমাৰ কি আমাৰ সৌৰজগতৰ উপগ্ৰহ হয় না সেই কাৰণে ইয়াৰ অমিলটো আমাৰ কি চন্দ্ৰ দুটা ক্লিয়াৰ হৈ গল তাৰপিছত 3 নম্বৰ চাওক বন্ধুসকল কি দিছো ইয়াতে মই যে নেপাল শ্ৰীলংকা বাংলাদেশ সিকিম এইকা দেশ মানে দেশৰ ভিতৰত মানে দেশ বা কোনবা এটা কিহৰ নাম ঠাই নাম দিছে ঠাই বুলি কলো মই কি দিছে প্ৰথমতে নেপাল শ্ৰীলংকা বাংলাদেশ সিকিম যেতিয়া আপোনাক দেশৰ কথা ভাবি দিব তেতিয়া ভাবিব যে সবকেইটা দেশ হয়নে নে বেলেগ এটা ঠাইৰ নাম দিছে এটা চাওক নেপাল এটা আমাৰ কি দেশ হয় শ্ৰীলংকা দেশ হয় বাংলাদেশ দেশ হয় কিন্তু আমাৰ সিকিমটো আমাৰ কি হয় দেশ নহয় এটো আমাৰ কি আমাৰ ভাৰতৰ আমাৰ ৰাজ্য এটা আমাৰ ভাৰতৰ ৰাজ্য এটো সিকিম কিন্তু এইকেইটা কি হল নেপাল শ্ৰীলংকা বাংলাদেশ এটো আমাৰ কি ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ তাৰমানে ইয়াতে অমিলটো কি আছে সিকিম বহুত ধুনীয়া ৰাজ্য সিকিমটো কি আছে আমাৰ ইয়াতে অমিল হৈ আছে উত্তৰটো কি হ'ব সিকিম এই ধৰণৰ দেশৰ নাম ক'লে আপোনালোকে হেবো যাতে কি ৰাজ্যৰ কথা দিবে ৰাজ্য দিছে নেকি মানে কিবা মানে ষ্টেট আছে নেকি আৰু যদি দেশৰ কোৱেশ্চন এনেকা দি অমিলটো বাছিলে তেতিয়া এটা কোৱেশ্চন দি দিব হয় কোনবা ঠাইত ৰাজধানী দিব বা কোন এখন ৰাজ্যৰ নাম দিব হেকেটা অমিলটো মানে উলিয়াত সহজ হ'ব এটো গল তাৰ পিছত চাওক কি দিছে ইয়াতে মই 4 নম্বৰত কি দিছে হিন্দু যমুনা নৰ্মদা গোদাবৰী একেটা এভিলে বন্ধুসকল কি এটা মানে একেটা গোটেইখিনি ৰিভাৰ্স হিন্দু এটা ৰিভাৰ্স হয় যমুনা ৰিভাৰ্স হয় নৰ্মদা ৰিভাৰ গোদাবৰী হয় এটা কথা হল গোটেইকেটা যদি ৰিভাৰ্সে হয় এটা অমিল কোনটো আছে তেতিয়া আপোনালোকে হেব কোন কেটা নদ মানে নদ আৰু নদীটো ডিফাৰেন্সটো উলিয়াব নদ আৰু নদী নদ আপোনালোকে বুজি পায় নদ হয়তো শুনি আগতে সোশ্যালিস্টে পাইছে এতে চাওক এই যমুনা নৰ্মদা আৰু গোদাবৰী হল আমাৰ নদী হয় না এইকেটা হল নদী কিন্তু আমাৰ হিন্দু যে আছে এইটো আমাৰ কি হল আমাৰ একচুয়ালি এটো নদ তাৰ মানে ইয়াত অমিলটো হ'ব কি আমাৰ অমিলটো হ'ব হিন্দু নদী এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন অলৰেডি আহি গৈছে এইটো আমাৰ ইম্পৰ্টেন্ট কোৱেশ্চন
কি আমাৰ হিন্দুতে কি আমাৰ কি অমিল হৈ আছে এটা গল আমাৰ 4 নম্বৰটো গল এটা বন্ধুসকল 5 নম্বৰটো চাওক 5 নম্বৰটো কি দিছিল আপোনালোকৰ 5 নম্বৰ দিছে আমাৰ ক নম্বৰ দিছে 3 5 2 7 11 যেতিয়া সংখ্যাবোৰ দিব বন্ধুসকল তেতিয়া প্ৰথমে এটা বস্তু ভাবিব সংখ্যাটো আপোনালোকৰ যুগ্ম সংখ্যা হয় নে সংখ্যাটো আপোনালোকৰ অযুগ্ম দিছে নেকি সংখ্যাটো মৌলিক দিছে নেকি এই সংখ্যা যিবোৰ ধাৰণা আছে সংখ্যা প্ৰণালীৰ সেইকেইটা বস্তু লগে মন আনিব লাগিব এটা কথা আপোনালোকৰ ৰিজনিঙৰ কোনো নিৰ্দিষ্ট নিয়ম নাই নিয়মটো আপোনালোকে নিজে বনাব লাগিব হেতু আপোনালোকৰ মানে ইন্টেলিজেন্সি এটা চাওক কি দিছে 3 5 2 7 8 11 এটা চাওক এইটো এটা অযুগ্ম এইটো অযুগ্ম মানে 2 ৰে ভাগ না যায় এইটো ভাগ না যায় এইটো ভাগ না যায় ইয়াতে কোনটো অমিল হৈ আছে 2 মানে 2 টো হল একমাত্ৰ যুগ্ম সংখ্যা যুগ্ম মৌলিক সংখ্যা তেনেহলে আমাৰ এটা অমিলটো কি হ'ব আমাৰ অমিলটো হ'ব 2 এটা উত্তৰ হ'ব 2 বন্ধুসকল আজি যেটো আমি কন্টেন্ট টপিক লৈছো আপোনালোকে প্ৰিভিয়াস কোৱেশ্চনৰ পৰা লৈছিলো আৰু এইকেইটা মানে যিকেইটা কোৱেশ্চন আমি আজি কৰালো এটা বহুত ইম্পৰ্টেন্ট হয় আপোনালোকে এই ধৰণৰ কোৱেশ্চন ঘৰত প্ৰেক্টিস কৰি থাকিব আৰু যদি কিবা অসুবিধা হয় আমাক জনাই দিব আমি আপোনালোকৰ যিমান পাৰো সহায় কৰিম মই আগতে কৈছো আমি আপোনালোকক শিকাব হনে জাস্ট আপোনালোকৰ শেয়াৰ কৰিব আহিছো আপোনালোকৰ আগতে একলা এক্সামত মানে আপোনালোকৰ যিমান পাৰো আমি সহায় কৰি যাম আৰু আজি ভিডিওটো চাই আপোনালোকে কিনে পালে আৰু কিবা যদি শিকিব পাৰিছে প্লিজ কমেন্ট বক্সত জনাব লগতে আপোনাৰ বন্ধু বান্ধৱক আপোনাৰ পৰিয়ালবৰ্গক যিখিনি আমাৰ এছপিৰেন্ট কেণ্ডিডেট আছে 1 লাখ নিযুক্তিৰ কাৰণে আমাৰ এই গ্ৰুপ সি গ্ৰুপ ডি যি নিযুক্তি হ'বলৈ আছে সকলোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ক'ব আজিৰ ভিডিওটো ইমানতে সামৰণি মাৰিছো ধন্যবাদ